সকলোকে নমস্কাৰ জনাইছো এটা নতুন ভিডিঅ' লৈ আছো বৰ্তমান বাৰীত এই ডাইকিডাল দেখিছেনে আপোনালোকে এডাল নমাই লওঁ মানে আমৰলি পোৱা কেইটামান আছে আমৰলি পৰুৱা পাৰিবলৈ লৈছো মোৰ চুলিখিনি বেছি ছুটিয়া কাটি দিলে নি কপাল থৰ ওলাই গ'ল পুৰা টকলা লাগিছে চেষ্টি মোৰ টকলা লাগিছে নি নালাগা ন আৰু এতিয়া ডাইকিডাল ওপৰলৈ থিৰকাই ল'লোঁ আৰু প্ৰকৃতি মানে আনোতে বহুত কষ্ট হ'ল আৰু এতিয়া এই ওপৰত থকা সেই তিনিটা আছে বৰ ডাঙৰ নহয় আৰু এইকেইটাকে এটা পাৰিম ক মানুহ ডাঙৰ ডালটো ভাগি গ'লতো সেইকাৰণে পৰি গ'ল আকৌ আচলতে ভিডিঅ' কৰা নাছিলোঁতো একদম গৈ পিনি চকীখন জোৰা দি লৈছিলোঁ ক'ত পৰিলেগৈ আমাৰ তলিত পৰিলেগৈ বৰ কোলাকৈ দেখাইছে কোলাটো নহয় একদম বগাই হয় ঐ সৃষ্টি কামুৰিলে হ'ব আধা কিলোমান হ'ব এতিয়া চফা কৰি লওঁ আৰু বৰ্তমান আহি গ'লোঁ মটৰ ব্লগত আপোনালোকে এইডোখৰ মটৰ ব্লগ পাই যাব আৰু আছোঁ আজি বৰ্তমান আমাৰ গাঁৱত আৰু গাঁৱৰ ৰাস্তা এইটো যিহেতু আজিলৈকে পকা হোৱা নাই আচলতে মৰিয়নি সমষ্টি আৰু তিয়ক সমষ্টি এইটো ভাগ কৰিছিলে এই ৰাস্তাটোৱে আৰু এতিয়া মৰিয়নি আৰু তিয়কৰ কোনো কথা নাই এতিয়া চব আমি হৈ গ'লোঁ মৰিয়নি আৰু এইবাৰে যদি ৰাস্তাটো ভাল হ'ব আৰু প্ৰতিশ্ৰুতি দিছিলে বাৰু বিধায়কে ৰাস্তাটো হৈ যাব বুলি আৰু দেখতে হে কিয়া হতা হে এটা কথা হৈ গ'ল ঘূৰিব লাগিব কাৰণ পাৰ্চটোকে থাকি আহিলে কি যে হ'ব পাৰ্চটো থাকি আহিলে বৰ কেনেকৈ হ'ব মই এফালে যাবলৈ ওলাইছোঁ মনি বেগটো থাকি আহিছে এতিয়া মনি বেগটো যদি মোৰ থাকি আহে মই এতিয়া ক'ৰবাত পইচা দৰকাৰ হ'লে মই কেনেকৈ দিম আচলতে অনলাইন আছে কিন্তু অনলাইনটো বৰ কেতিয়াবা খেলি মেলি কৰে অনলাইনৰ ওপৰত আৰু ডিপেণ্ড কৰি যাব নোৱাৰি আৰু এতিয়া পাৰ্চটো লৈ ল'লোঁ আৰু বৰ্তমান আছোঁ লাডুগড় ৰাস্তাত এই ৰাস্তাটো হৈছে লাডুগড় ৰাস্তা আৰু এইফালে গ'লে একদম আৰু যদি চিধা গৈ থাকোঁ তেতিয়া পাই যামগৈ একদম লাডুগড় যিটো 37 হাইৱে তাত লাগি যামগৈ কিন্তু দূৰ আছে আৰু য'ত এতিয়া মানে বনাই আছে আমাৰ অসমৰ সৰ্ববৃহৎ ওখ মূৰ্তি লাচিতৰ আৰু তাৰ ভিডিঅ' মই আগতে বনাইছোঁ তেতিয়া মানে আৰম্ভ কৰিছিলে আৰু এতিয়াও কাম তাত চলি আছে আৰু মোক কোৱা মতেতো আৰু 2 বছৰ লাগি যাব সম্পূৰ্ণ হ'বৰ কাৰণে আৰু এদিনকে ৰ'দ দিয়াৰ বাবে মানে একদম ওলাই যাবলৈ মন যোৱা নাই আৰু এই ঠাইডোখৰ ভাল লাগে কিন্তু বৰ্তমান ৰ'দৰ কাৰণে একদম বেয়া হৈ আছে কিন্তু কোনোবা এটা সময়ত মানে ইমান ধুনীয়া লাগে আৰু লাহে গছৰ কুঁহিপাত মেলিছে আৰু এই কুঁহিপাতখিনি যেতিয়া হৈ যাব তেতিয়া চাব আৰু যিহেতু মই ইয়াত আহিয়ে থাকোঁ আৰু আপোনালোকক দেখুৱাই দিম বাৰু মই আহিলে আৰু দেখিবই প্ৰায়বিলাক ৰাস্তাই অহা যোৱা কৰি থাকোঁ আৰু এইফালে গ'লে আৰু মোৰ কেমেৰাত এইবিলাক বন্দী হয় আৰু এইখিনি বাৰু কি লগাইছে একদম বস্তাই মেৰিয়াই কিবা গছপুলি ৰুইছে যদি পাইছোঁ গছেই হ'ব আৰু কেমেৰাত আহিছে নাই আহে জানো ৰাধা কৃষ্ণ মন্দিৰ আৰু মই কৈছোঁ এই ৰ'দটোৰ কাৰণে বৰ ওলাই যাবলৈ একেবাৰে মন যোৱা নাই আৰু কিয় আহিলোঁ লাগিছে আৰু এদিনকে ৰ'দটো দি দিছেতো সেইবাবে মানে একদম কিবা লাগিছে আৰু এইখিনি চব বৰষুণ দিলে অৱস্থা বেয়া হৈ যায় পিনাৰৰ বোকাখিনি আহিব আৰু ইয়ালৈ আৰু এইখন ছাদ দিব পূৰা ৰেডি কৰি ৰাখিছে চব আৰু ৰাস্তাটো মানে নক'ব আৰু দেই কি ৰাস্তা তো আহিলে ডাম্পাৰ আহিলে নে কি আহিলে এখনো ইমান ডাঙৰ পানী টেংকি ড্ৰিংকিং ৱাটাৰ আৰে মানুহগৰাকী আগত যাবলৈ ভয় কৰি দিয়ে গাড়ী দেখিলে ভয় কৰা মানে ফটকৈ ব্ৰেক মাৰি দিয়ে এতিয়া এইডোখৰত মই তলেদি যাম নে ওপৰেদি যাম ভাবিও পোৱা নাই মানুহবিলাক গৈছে দেখোন ওপৰেদি গৈ চাওঁচোন বাৰু আৰে বাপৰে বহুত ওপৰত উঠাৰ নিচিনা লাগিছে দেই এতিয়া মই ওপৰেদি আহিছোঁ হয় কিন্তু মই আগত গৈ পিনি নামিবলৈ জেগা আছেনে নাই নহ'লে আকৌ ঘূৰি আহিব লাগিব আৰু বহুত ওখ হ'ব এডোখৰ আৰু
আপোনালোকক আজি ভিতৰুৱালি পৰিৱেশটো দেখুৱাই দিছোঁ। এইফাললৈ এনেকুৱা হৈ আছে আৰু এইটো ঢালাই কৰি দিলে ভাল হৈ যাব। আৰু বৰষুণ দিয়াৰ বাবে এইবিলাক খহি গৈছে, দেখিছেনে বাৰু? আৰু যিহেতু বালিয়া মাটিবিলাক খুলি দিছে ইয়াত আৰু পানীয়ে মানে পটাপট খহাই লৈ গৈছে। এতিয়া এইফালে চব কিমান দ আৰু কিমান ওপৰলৈ উঠাই দিলে। গাড়ীবিলাক এইফালেদি আহে তাৰমানে। এইটো চাব দেই, চব কিমান তলত আছে এইটো চব। আৰু ইয়াত স্পীড লিমিটত লগাই থৈ দিছে 20 কিলোমিটাৰ বুলি। আৰু এইডোখৰতে আৰু ৰাস্তাটো বহল কৰাৰ বাবে এই পাতখিনি একদম ওচৰ পাই গ'লে, দেখিছেনে বাৰু? আগতে মানে এইখিনি জেগাই আছিলে আৰু এতিয়া ৰাস্তাটো বহল কৰি দিয়াৰ বাবে একদম পাতৰ মানে চাহ বাগানৰ মাজত পাই গ'লগৈ। ইমানখিনি মাটি লৈ ল'লে। আৰু এতিয়া সোমাই আহিলোঁ এটা অফ ৰোডিং ৰাস্তাত। আৰু বাগানবিলাক আৰু এইখিনিত মানে গছবিলাক হেৰেঙা দেই, মই দেখুৱাই আছোঁ। এই গছবিলাক চব হেৰেঙা আৰু লগাব চাগে নতুনকৈ পুলি, কিন্তু এতিয়া লগোৱা নাই। ভগৱান, কিন্তু ৰাস্তাটো মানে বৰ ধমধম ধমধম কৰি গৈছে। আৰু ইফালৰ পৰা দেখোন বহুত গাড়ী আহিছে, চব ONGC গাড়ী, এম্বুলেঞ্চ হওক কিবা কিবি হওক। আৰু এইখিনিতে দেখোন বহুত মানুহ কিয় আহিছে, কিবা পূজা হ'ব। পাতিছে তেওঁলোকৰ। আৰু মাজে মাজে বৰষুণ দি আছে, সেইবাবে এইখিনি বোকা হৈ গৈছে। পানীখিনি জমা হৈ আছে, পানীখিনি যাব পৰা ৰাস্তা নাই। অ' ভাই অ' ভাই অ' ভাই অ' ভাই, এইফালে যাব লাগিব, এইফালে যাব লাগিব। আৰু এতিয়া এই গছখিনি চাওকচোন বাৰু, কি সেউজীয়া হৈ আছে, কিমান ধুনীয়া লাগিছে। পাতেৰে এতিয়া মানে ভৰি গ'ল। আৰু ইয়াত চাহৰ নাৰ্চাৰী হয়, চাহ পুলি এইবোৰ দেখিছে নেকি? চব পুলি আছে চব। আৰু পালোহি এতিয়া লাইন বাগানৰ মাজত একেবাৰে। এতিয়া মই যাব লাগিব লেফ্ট ছাইডত। আৰু যিটো ৰাস্তাত আহিছোঁ, এই ৰাস্তাটো মানে বহুত স্পীড ব্ৰেকাৰ। এতিয়া এইটো 2 নম্বৰটো হয়। এয়া 2 নম্বৰ। আপোনালোকে হিচাপ কৰি যাব আৰু মই হিচাপ কৰি যাম। 2টা পালোঁ। আৰু এইটো হৈছে 3 নম্বৰটো। শ্ৰী বিষ্ণু মন্দিৰ কৃষ্ণ, এইটো 5 নম্বৰ স্পীড ব্ৰেকাৰ। কৃষ্ণজী। চেলেং হস্পিটেল, বাগান হস্পিটেল দেখুৱাই দিছোঁ এখন। আৰু এতিয়া ভাল ৰাস্তা পাই গ'লোহি, কিন্তু স্পীড ব্ৰেকাৰে মোক এতিয়াও এৰি দিয়া নাই। ৰক কি গাড়ী, ৱাও কি ধুনীয়া লাগিছে চব। এতিয়া আহি পাই গ'লোহি মই মেইন ঠাই।